নমস্কাৰ, মই শিখাই মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন চাওঁ আজি প্ৰিন্সেছ কাট ব্লাউজ এটা কেনেকৈ কাটে। প্ৰথমতে ষ্ট্ৰেইট লাইন, তাৰপিছত শ্ব'ল্ডাৰ ডাউন হাফ ইঞ্চ কৰিব আৰু এনেকৈ শ্ব'ল্ডাৰ ডিভাইডেড বাই 2 মাৰ্কিং কৰিব। মই শ্ব'ল্ডাৰ লৈছোঁ 6.75 ইঞ্চ। তাৰ পৰা মই আৰ্ম হোল ডাউন কৰিছোঁ 8.5 ইঞ্চত। এতিয়া মই এই আঁচডাল সমানকৈ এনেকৈ টানি লৈছোঁ। ইয়াতে মই শ্ব'ল্ডাৰ যিমান দিছিলোঁ তলতো সিমানেই দিম 6.75 ইঞ্চ, এক্সট্ৰা 1.5 ইঞ্চি আৰু চেষ্ট ডিভাইডেড বাই 4 এনেকৈ ল'ম। তাৰপিছত এতিয়া তলৰ আঁচডালৰ পৰা এনেকৈ এপেক্স পইণ্ট দিম 11 ইঞ্চত, ফুল লেংথ দিম 15.5 আৰু এক্সট্ৰা 2 ইঞ্চিত এনেকৈ এটা মাৰ্ক দি ল'ম। আৰু এতিয়া গোটেইকেইটা মাৰ্কত এনেকৈ ষ্ট্ৰেইট লাইন টানি ল'ম। এতিয়া ফুল লেংথৰ আঁচডালত আমি এনেকৈ কঁকালৰ দাগটো দিম, ৱেষ্ট ডিভাইডেড বাই 4 আৰু এক্সট্ৰা 3 ইঞ্চি লৈ পেলাই এনেকৈ আঁচ টানি ল'ম। আৰু ইফালে আমি মাৰ্জিনৰ কাৰণে 1.5 ইঞ্চি এক্সট্ৰা ল'ম। এতিয়া এপেক্স টু এপেক্স মাৰ্কিং কৰিম। এপেক্স টু এপেক্স মাৰ্কিং কৰিবলৈ চেষ্ট ডিভাইডেড বাই 10 কৰি পেলাই তাত হাফ ইঞ্চ প্লাছ কৰি ল'ব লাগে আৰু এই তলৰ তাত হাফ ইঞ্চ মাইনাছ কৰি ল'ব লাগে। এনেকৈ আঁচডাল তেতিয়া অলপ বেকা হ'ব। ইয়াতে মই 2 ইঞ্চত আন এটা মাৰ্ক কৰি এতিয়া প্ৰিন্সেছ শ্বেপটো মাৰ্কিং কৰিম। এনেকৈ আপোনালোকেও প্ৰিন্সেছ শ্বেপটো মাৰ্কিং কৰি ল'ব। আমি যে দিছিলোঁ কঁকালত 3 ইঞ্চি, সেইটো মাৰ্জিন সহকাৰে দিছিলোঁ। ইয়াত 2 ইঞ্চি কাটা যাব আৰু আপোনাৰ 1 ইঞ্চি চিলাই মাৰ্জিন। এতিয়া এনেকৈ আৰ্ম হোলৰ ফালে এনেকৈ প্ৰিন্সেছ শ্বেপটো মই সম্পূৰ্ণ কৰি ল'ম। আৰ্ম হোলৰ চাইডে আপোনালোকে আৰ্ম হোল পইণ্টটোৰ পৰা 1 ইঞ্চ ওপৰলৈ দিব পাৰিব। এতিয়া এইখিনিৰ পৰা 1.5 ইঞ্চি এনেকৈ পইণ্ট এটা দি আমি এনেকৈ মাৰ্কিং কৰি ল'ম। মোৰ মাৰ্কিং হৈ গৈছে। এতিয়া ইয়াত শ্ব'ল্ডাৰ পট্টিটো কিমান ল'ব তাৰ লগত 1 ইঞ্চি প্লাছ কৰি পেলাই আপোনালোকে এনেকৈ মাৰ্ক কৰি ল'ব। মই নেক উইথ ৰাখিছোঁ 4 ইঞ্চ, তলৰ ফালেও 4 ইঞ্চ কৰি পেলাই নেক লেন্থ ৰাখিছোঁ 8 ইঞ্চ। এনেকৈ এটা বক্স বনাই ল'ম আৰু ইয়াতে মাৰ্কিং কৰি ল'ম। এতিয়া আপোনালোকে যিকোনো চাইজ মানে যেনেকুৱা ইচ্ছা তেনেকৈ আঁকিব পাৰে। ৰাউণ্ড নেকো দিব পাৰে বা এনেকৈ চুইট হাৰ্ট নেক দিব পাৰে। এনেকৈ আপোনালোকে আঁকি ল'ব। এইটো এটা চুইট হাৰ্ট নেক ধুনীয়াকৈ এনেকৈ আঁকি ল'ব পাৰিব। এতিয়া মাৰ্কিং হৈ গৈছে। মই এতিয়া এইটো কাটিং কৰি ল'ম। তাৰ আগত মই লেন্থটো আকৌ এবাৰ চেক কৰি ল'ম আৰু এনেকৈ এতিয়া মাৰ্ক কৰি ল'ম। এতিয়া আৰ্ম হোলটো এনেকৈ ৰেণ্ডমলি কাটি ল'ম। এতিয়া এই টাস্কটো মোৰ কাটিং কৰি ওলাই যাব। প্ৰিন্সেছ শ্বেপটো সম্পূৰ্ণকৈ এতিয়া কাটি ল'ম। ইয়াত আপোনালোকে ডাইৰেক্ট এই কাটটো কাপোৰতো দিব পাৰে, কাপোৰত ডাইৰেক্ট কাটিব পাৰিব। এতিয়া এইখিনিত যদি অলপ এনেকৈ পইণ্ট ওলাই থাকে এইটো ৰাউণ্ড শ্বেপ কৰি ল'ব লাগে এনেকৈ। আৰু ইয়াতে সৰু সৰুকৈ এপেক্স পইণ্টত এনেকৈ এটা কাট দিব লাগে আৰু ইফালেও এটা কাট দিব লাগে যাতে আমি চিলনিৰ সময়ত অসুবিধা নহয়। এতিয়া এপেক্স পইণ্টটো হাফ ইঞ্চ তললৈ এনেকৈ অকণমান কৰি বেকাকৈ লৈ পেলাই এনেকৈ জইন কৰি যিটো আৰ্ম হোলৰ দাগ আছিলে সেইটো আমি এনেকৈ চিধা কৰি ল'ম। আৰু এতিয়া আৰ্ম হোলটো আমি মাৰ্কিং কৰিম। তাৰ আগত আমি আৰ্ম হোলৰ দাগটো এনেকৈ মাজতে সমানে ভাগ কৰি লৈ পেলাই তাত এটা হাফ ইঞ্চ ভিতৰলৈ দি পেলাই ফ্ৰণ্ট আৰ্ম হোলটো আমি এনেকৈ মাৰ্কিং কৰি ল'ম। এতিয়া মোৰ মাৰ্কিং হৈ গৈছে। এতিয়া মই কাটিং কৰি ল'ম। এনেকৈ কাটিং কৰি ল'ম।
এনেকৈ কাটাৰ পিছত আমি ডাইৰেক্ট কাপোৰত এইটো ক'তো মাৰ্জিন দিয়াৰ প্ৰয়োজন নাই। এনেকৈ ডাইৰেক্ট কাটি পেলাই ডাইৰেক্ট মাৰ্কিং কৰি পেলাই আমি কাপোৰ কাটিব পাৰিম। ইয়াৰে বেক পাৰ্টটো মই নেক্সট ভিডিঅ'টোত লৈ আহিম। এইখিনিলৈকে ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। যদি ভিডিঅ'টোত কিবা বুজি পোৱা নাই তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব। মই নিশ্চয়কৈ ভালকৈ আপোনালোকক ইয়াতকৈ সহজ পদ্ধতিত বুজাবলৈ চেষ্টা কৰিম।